সেই সময়ত কংগ্ৰেছ চৰকাৰৰ বহু মন্ত্ৰী নেতাৰ নাম ওলাই আছে এতিয়া এজনৰ বিশেষকৈ অখিল গগৈয়ে কৈ আছে যে সেই সময়ৰ এজন কেবিনেট মন্ত্ৰী জড়িত আছিলে সেই কেলেংকাৰী কিন্তু তেওঁ নামটো ল'ব নোখোজে এটা কাৰণতে ঐক্য মঞ্চত আছো নামটো ল'ব নোৱাৰি গতিকে আমি জুলুঙা মেকুৰীটো এতিয়াহে ওলাইছে আমি সদায় কৈ থাকোঁ যে তেখেতে আগতে কিছুমান এলিগেশ্যন বেচলেছ কৰে আৰু তেওঁৰ সকলো এলিগেশ্যন সকলো সময়ত সত্য নহয় প্ৰথম কথা মই মাননীয় অখিল গগৈ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতেতো যোৱাকালিও কৈছে কোনেও দাবী কৰিব নোৱাৰে অখিল গগৈ পইচা লৈছে বুলি তেওঁৰ নামটো কিয় ল'ব নোৱাৰে তেওঁৰ লগত কিবা লেনদেন হৈছিল নেকি অখিল গগৈ ডাঙৰীয়াৰ সেই সময় কেবিনেট মন্ত্ৰীগৰাকীৰ নাম গতিকে মই অখিল গগৈ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতৰ যদি সৎ সাহস আছে ইমান দিনে তেখেতকে নিজকে যিটো শক্তিশালী নিজকে ৰাজনৈতিক নেতা বুলি কৈ আহে হকে বিহকে সকলো সময়তে তেখেতে হাইলাইট মানে নিজকে হাইলাইট কৰিবৰ কাৰণে যিমানবোৰ তেখেতে কথা কৈ আহে সেই সকলোখিনি কথা এতিয়া মিথ্যা প্ৰমাণিত হৈছে মই অখিল গগৈ ডাঙৰীয়াক যে আমি গণতন্ত্ৰৰ হেৰিত আছোঁ গতিকে আপুনি যিহেতু নামটো জানে আপুনি কৈ দিয়ক আৰু আপুনি যিহেতু নামটো ক'বলৈ বিচৰা নাই আমাৰ এতিয়া সন্দেহ হৈছে ৰাইজৰ সন্দেহ হৈছে তেওঁৰ লগত অলৰেডি বিপ্লৱ সময় আয়োগতো তেখেত ইতিমধ্যে অভিযুক্ত হৈছে তেখেতে এতিয়া যিমানে চালেবেৰে কোৱাৰ কথা নকওক কিয় তেখেতৰ যি বিশ্বাসযোগ্যতা আছিল ক্ৰেডিবিলিটি আছিল আজিৰ দিনত একেবাৰে নাইকিয়া হৈছে গতিকে অখিল গগৈ ডাঙৰীয়াক মই আজিৰ দিনত প্ৰত্যাহ্বান জনাইছোঁ হয় আজিয়ে তেওঁৰ নামটো কওক নহ'লে আমি যিটো কৈ আছোঁ যে সেই মন্ত্ৰীজনৰ লগত হয়তো তেখেতৰ কিবা লেনদেন আছিল আৰ্থিক লেনদেন আছিল গতিকে সেই আৰ্থিক লেনদেন আৰু ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ এপিনে আন্দোলন কৰে পিছদিনাখন আন্দোলন প্ৰত্যাহাৰ কৰে বহুত এনেকুৱা ধৰণৰ এলিগেশ্যন আছে আগতে টুল গেটত গৈ পেলাই আন্দোলন কৰে পিছদিনাখনৰ পৰা যেতিয়া আন্দোলনটো এটা ধৰ্ণা দি দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পিছদিনাখনৰ পৰা ধৰ্ণাটো নাইকিয়া হৈ যায় কিহৰ কাৰণে নাইকিয়া হয় গতিকে এনেকুৱা কম্প্ৰমাইজ কৰা নীতি বহুখিনি সময়ত আছে অখিল গগৈ ডাঙৰীয়াই নিজৰ কথাত নিজেই পাক খাইছে অখিল গগৈ ডাঙৰীয়াই নিজে পাতা জালত নিজেই বন্দী হৈছে গতিকে ইমান দিন ধৰি পেলাই তেখেতে যিটো এটা আৱৰণ খুলি আছিল মানে তেখেতে নাৰ্ভাছ কৰি তেখেতৰ মুখৰ পৰা এইটো ওলাই গ'ল গতিকে এতিয়া অখিল গগৈ ডাঙৰীয়া ৰাইজে এতিয়া বিচাৰিছে যে আপুনি আপোনাৰ ষ্টেটমেণ্টটোৰ যিটো সত্যতা আছিল নহ'লে আপুনি কওক যে নাছিল আৰু যদি আছিল তেওঁৰ নামটো কওক যদি নামটো নকয় তেনেহ'লে আমি আজিৰ দিনত চিঞৰ গম পাই ল'ম যে তেখেতৰ লগত সেইটো সময়ৰ পৰা অখিল গগৈ ডাঙৰীয়া এটা ডাঙৰ লেনদেন কৰিছিল আৰু সেই ডাঙৰ লেনদেনটো কৰিছিল কাৰণে তেখেতে মুখখন খুলিবলৈ ভয় খাইছে বা মুখখন খুলিবলৈ ইচ্ছা কৰা নাই ঐক্য মঞ্চ তেখেতে নিজক বচাবৰ কাৰণে এখন ঢাল সৃষ্টি কৰি লৈছে এইটোৱে এপিএছচিক লৈ কংগ্ৰেছে শ্বেতপত্ৰ দিয়া উচিত নিশ্চয় দিয়া উচিত কাৰণ চাওক আমি খুব সন্মান কৰোঁ ইনফেক্ট আমি যেতিয়া ৰাজনীতি জগতত আহিছিলোঁ আমি তেখেতৰ কাম কাজ কথা বতৰা চাইছিলোঁ আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম মই মনত আছে আমি যেতিয়া যুৱ মৰ্চাৰ সভাপতি আছিলোঁ এপিএছচি কেলেংকাৰী ওলোৱাৰ লগে লগে আমি আমি সেই সময়ত যুৱ মৰ্চাই ঘেৰাও কৰি আমি স্পষ্টভাৱে অভিযোগ কৰিছিলোঁ যে এই হয়তো দুইজন ব্যক্তিয়ে ঢুকাল সেই সময়ত কংগ্ৰেছৰ যোনজন সভাপতি আছিল মই নামটো নকওঁ মই কৈ দিছোঁ প্ৰয়াত ডক্টৰ ডাঙৰীয়া আছিল সভাপতি আৰু প্ৰয়াত মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া আমি কৈছিলোঁ যে এপিএছচিৰ কেলেংকাৰীৰ পইচা ৰাজীৱ ভৱনতো গৈছে স্পষ্টভাৱে সেই সময়ত অভিযোগ কৰিছিলোঁ সেইটো সময়ত গতিকে এতিয়া কংগ্ৰেছে আচলতে চাওক কংগ্ৰেছে একদম এটা দুৰ্নীতিৰ পোহাৰ মেলি দি পেলাই অসমৰ প্ৰজন্মক ধ্বংস কৰিছিল প্ৰজন্মক তেওঁলোকে ধ্বংস কৰিছিল 4 মেট্ৰিক ফেইল কৰা ল'ৰা ছোৱালীয়ে এপিএছচি পাবলৈ সক্ষম হৈছিল কেনেকৈ পাইছিল আজিৰ দিনতো সেইটো নহয় 2016 চনৰ পৰা আপোনালোকে নিজে চকুৰে দেখি আছে নিজৰ সন্মুখত ৰাজহুৱাভাৱে গোটেইখিনি প্ৰমাণিত হৈছে গতিকে কংগ্ৰেছে আচলতে গোটেই জাতিটোক এটা ভয়ানকভাৱে বিশ্বাসঘাতকতা কৰিব আমাৰ প্ৰজন্মটোক ভয়ানকভাৱে তেওঁলোকে ক্ষতিগ্ৰস্ত কৰি থৈ গ'ল 5-6 বছৰ 10 বছৰ 15 বছৰ কংগ্ৰেছে আৰু সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া চৰকাৰখনে আমাৰ প্ৰজন্মটোক 50 বছৰলৈকে পিছুৱাই লৈ গৈছিল আশা নাইকিয়া হৈ গৈছিল এক নিৰাশাৰ ভাৱ সৃষ্টি হৈছিল গতিকে নিৰাশাৰ পৰিৱৰ্তে আশা আজি আমি সৃষ্টি কৰিছোঁ আৰু সেইকাৰণে ৰাইজ আজি আমাৰ লগত আছে ৰাইজে আমাক সমৰ্থন দিছে আৰু গোটেইখিনি কথা মই ভাবোঁ যে গণতন্ত্ৰত ৰাইজে ৰজা সত্যতা প্ৰমাণিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ